হেল্ল' এভৰিৱান, বহুত ভাগৰ লাগিছে আৰু দেই, দিনটো শেষত আৰু এতিয়া যামগৈ আৰু আকৌ যোৰহাটলৈ বুলি ওলাই লৈছোঁ। বহুত ভাগৰ আজি, এতিয়া ধুনীয়াকৈ আৰামত শুই মেলি যাম আৰু। তাই ভৰি ষ্টাইলিছ সৎ ব্যৱহাৰ কৰিছোঁ। কৈছে সৎ ব্যৱহাৰ কৰা মানুহ এইটো ভৰি থবলৈ ষ্টেণ্ড নাই দিয়া ঐ। মই কিন্তু সৎ ব্যৱহাৰ হেল্ল' এভৰিৱান, ৰাতিয়ে যিহেতু মোৰ কেককেইটা বনাই ল'লোঁ। কাইলৈ মোৰ যাবলগীয়া আছে, ডিব্ৰুগড় যাবলগীয়া আছে বা এগৰাকীৰ লগত। সেয়েহে ৰাতিয়ে কেকবোৰ যিবিলাক অৰ্ডাৰ আছে সেইবিলাক মই কমপ্লিট কৰি লৈছোঁ। আৰু এয়া ৰাতিপুৱাই শুই উঠিয়ে ফিনিচিং কৰি থোৱা আছিলে বাৰু, তথাপিও নামবোৰ লিখিবলগীয়া থাকে। ৰাতিয়ে লিখি নথওঁ, ৰাতিপুৱা মোৰ ডেলিভাৰী আছিলে এইকেইটা 3টা অৰ্ডাৰ আছিলে, সেইকেইটা মই নাম লিখিবলগীয়া আছিলে আৰু অকণমান ফিনিচিঙৰ কাম আছিলে, সেইকেইটাও কৰি ল'লোঁ। সোনকালে উঠিছোঁ, 4টামান বজাতে উঠি পিনে এই কামখিনি মই কৰি লৈছোঁ। আৰু ভাগে ভাগে দি থৈ যাব লাগিব আৰু ডেলিভাৰীও জেগা বেলেগ বেলেগ হয়, সেয়েহে মানে সেই সকলোবোৰ কাম কৰি মেলিহে ওলাই যাবলগীয়া হয়। আৰু মানে এইকেইটা কাম নকৰাকৈ মই ক'লৈও যাব নোৱাৰোঁ মানে, আৰু ভালো নালাগে বাৰু ক'ৰবাত যাবলগীয়া থাকিলে অৰ্ডাৰ কেঞ্চেল কৰিব মন নাযায়। সেয়েহে মই অৰ্ডাৰবিলাক দি মেলিহে মানে এনেকুৱাকৈ ওলাই যাওঁ আৰু। হৈ গ'ল কমপ্লিট, 3টা আছিলে, 3টাই কৰি ল'লোঁ। আৰু ভালো লাগে বাৰু যেতিয়া মোৰ নিজৰ অৰ্ডাৰৰ কামখিনি মই কৰি মেলি ওলাই যাবলৈ পাৰোঁ, তেতিয়াহে ভাল লাগে, নহ'লে মানে মনটো ভাল নালাগে। আৰু কিছুমান মানুহ থাকে, কিছুমানে অৰ্ডাৰ কৰে তাৰপিছত কেঞ্চেল কৰি দিয়ে, সেই বহুত পাইছোঁ। আৰু সেইদিনাখন মোক এনেকুৱা কাষ্টমাৰ পাইছোঁ, লাষ্টত কৈছে বোলে মোৰ দেউতা ঢুকালে। ঠিক আছে, মই একো নকওঁ বাৰু, কেঞ্চেল কৰিছে দেউতাক ঢুকালে বুলি, সেইটো বাৰু হয়। কিন্তু আৰু কেইঘণ্টামান পিছত আকৌ ষ্টেটাছ দিছে ক'ৰবাত ফুৰিব যোৱা। তেনেকুৱা মানুহ থাকেনে, হ'ব বাদ দিয়ক। ওলাই লৈছোঁ আৰু ৰাতিপুৱা চকুৰ পৰা ফুলি আছে, পানী গিলাচো খোৱা নাই। কেকখিনি বনাইছোঁ আৰু বনাই মেলি হৈ ওলাই আহিছোঁ। যাওঁ, সময়ো লাগিব যথেষ্ট, সেইটো কাৰণে আজি সোনকালে ওলাই লৈছোঁ। তাৰপিছত এয়া ওলাই ল'লোঁ ট্ৰেইনলৈ বুলি, গাড়ীতে গৈছোঁ আমি। আমাক থৈ আহিব গৈছে, ভিনদেউজনে থৈ আহিব গৈছে আমাক ষ্টেচনত। ট্ৰেইনতে যাম যোৱাটো। আৰু এয়া ষ্টেচন পাই গ'লোঁ, ষ্টেচনত গৈ পিনে টিকেট কৰি মেলি আৰু এয়া উঠিলোঁ, ট্ৰেইনত উঠিলোঁ। ট্ৰেইনত বাৰু ছিট ধুনীয়াকৈ পাইছোঁ, ভালেই লাগিছে বাৰু। ৰাতিপুৱা যিহেতু সোনকালে 4টা বজাতে ওলাই আহিছোঁ, ট্ৰেইন আছিলে বাৰু 4:30, 5টামানত ওলাই আহিছোঁ আমি, ট্ৰেইন আছিলে। ইয়াত ট্ৰেইনতে আমি গ'লোঁ, কিন্তু বহুত গৰম, পিছত বহুত গৰম। আৰু ইয়াত দেখিছে নহয় ৰ'দ জাক যেনেকুৱাকৈ ওলাইছে, মানে কি ক'ম। পাই গ'লোহি দেই, আমি নামিলোঁ আৰু ডিব্ৰুগড়। এতিয়া আমি ক'ত যাম? ফুলবাগান যাম আমি আৰু এতিয়া। ৰ'দ বহুত ৰ'দ, মানে ভাবিব নোৱাৰা ৰ'দ। ষ্টেচনতো পালোগৈ বাৰু, ডিব্ৰুগড় ষ্টেচনতো বহুত ভিৰ। এনেকুৱাই মানুহৰ সমাগম, তাত ঠেলা হেঁচা কৰিছে, মানে মানুহে মই ভয় খাই গৈছে কি হ'ল বুলি। একদম মানে টেম্পুত উঠিবৰ কাৰণে ইমানেই কষ্ট পালোঁ, বাপৰে। টেম্পুখনত কিন্তু একদম দেখিছে নহয়, মোৰ চেহেৰাটো দেখিয়ে চাগে গম পাইছে কেনেকুৱা গৰম, মানে ভাবিব নোৱাৰা, অসহ্যকৰ মানে। ট্ৰেইনত আহি থাকোঁতে ভালেই লাগিছিলে, কিন্তু ট্ৰেইনৰ পৰা নামি যেতিয়া মানে উঠিছোঁ ন টেম্পুত, মৰি যাওঁ লাগিছে, কি গৰম মানে। আৰু চাগে দেখিয়ে অনুভৱ কৰিব পাৰি আৰু, হয়ো বাৰু বহুত গৰম আছিলে। কিন্তু এয়া চেম্বাৰত বহিলোঁ, যোনগৰাকী ডক্টৰক আমি লগ কৰিব গৈছিলোঁ, তেওঁৰ চেম্বাৰত বহি পিনে অকণমান ৰিলেক্স হ'লোঁ। কিন্তু কি ক'ম, এই যিজন মানে ডক্টৰক আমি লগ কৰিব গৈছিলোঁ, তেখেতক আমি নাপালোঁ। আকৌ এতিয়া বেলেগলৈ যাবলগীয়া হৈছে। কালি ফোন কৰিছোঁ, নাই বুলি ক'ব পাৰে নে বাৰু? কেনেকুৱা লাগিছে গৰমত? কালি বোলো ফোন কৰিছোঁ, নাই বুলি ক'ব পাৰে নে? তোমাক মাতিলে আকৌ ইয়ালৈ, যাবলগীয়া হ'ল, গম পালি নাই? তাৰপিছত আকৌ আহিলোঁ সৃষ্টিলৈ বুলি, সৃষ্টিত পাইছোঁ বাৰু এগৰাকী ডক্টৰ, তেখেতকে লগ কৰিবৰ কাৰণে বহিছোঁ। তাতে ৱেইট কৰিছোঁ অকণমান সময়, আৰু সেইকণ সময়ে মানে অকণমান শান্তি পাইছোঁ। বাহিৰত যি গৰম, মানে ভিতৰতে অকণমান শান্তি, আৰু AC-টো লগাই থোৱা আছে, সেইটো কাৰণে অকণমান ভালকৈ বহি ল'লোঁ। তাৰপিছত বাইদেউগৰাকীক এপইণ্টমেণ্টটো লোৱা হ'ল আৰু লগো কৰা হ'ল বাৰু। কিন্তু আকৌ সৃষ্টিৰ পৰা আকৌ আমাক পঠিয়ালে আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে, আদিত্যলৈ পঠিয়ালে। আমি বেগ চেগ লৈ আহিছিলোঁ, থাকিবও হ'বলগীয়া হ'ব পাৰে বুলি। কিন্তু মানে সৃষ্টিত দেখুৱাৰ পিছততো পেটে মনা নাই, বোলো ভাত খাই লওঁগৈ। এয়া খাবৰ কাৰণে বহি ল'লোঁ আমি। ভাত খাব বহিছিলোঁ এতিয়া, ডক্টৰৰ ওচৰত
দেখাই মেলি হৈ গ'ল এতিয়া এতিয়া আকৌ আদিত্যলৈ আহিলোঁ চিষ্ট্ৰিত দেখুওৱা হ'ল ডক্টৰক তাৰ পৰা ইয়াত আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে দিছে আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে আকৌ আদিত্যত পালোহি এতিয়া বহি আছোঁ 2 ঘণ্টা ৱেইট কৰিব দিছে বহুত দেৰি বহিছোঁ আৰু দেই আজি মানে দিনটো পাই গৈছে আমাৰ তাতে ইমান লং জাৰ্ণি আমাৰ দিনটো মানে আমি ডক্টৰৰ চেম্বাৰে ঘূৰি ফুৰিবলগীয়া হৈছে বা প্ৰথমতে গ'লোঁ যিগৰাকী তেওঁকো লগ নাপালোঁৱে তাৰপিছতে গ'লোঁ চিষ্ট্ৰিত তাৰপিছত আকৌ আদিত্যত সেইবিলাকে মানে দিনটো আমাৰ 12 বাজি গৈছে তাতে যিটো গৰম মানে এই গৰমত মানে ইফালৰ পৰা সিফালে ৰুমত থাকিবৰ কাৰণে অশান্তি কিন্তু কালি অকণমান বেলেগে এক্সপিৰিয়েঞ্চ হ'ল ইমান গৰমত মানে আমাৰখনত আমাক ঘূৰি ফুৰা বাৰু যি কি নহওক কামখিনি যে হৈছে সেয়াই ভাল হ'ল আৰু তাৰপিছত আমি বহুত দেৰি ৱেইট কৰিলোঁ তাত 2 ঘণ্টা বুলি কৈছিলে কিন্তু 4 ঘণ্টামান হ'ল ফাইনেলি আমাৰ সকলোবোৰ কাম কৰি হৈ গ'ল আৰু এতিয়া আমি বাছৰ কাৰণে ৰখিছোঁ ৰিটাৰ্ণ হ'বৰ কাৰণে এতিয়া সময় হৈছে 8:10 বাছত যামগৈ ছুপাৰত টিকেট কৰিবৰ কাৰণে ৰখি আছোঁ ভাত পানী খাই আজৰি দিনটো বহুত ভাগৰ লাগিছে এয়া আন্ধাৰ হৈ গ'ল ৰাতিপুৱা একদম 4টা বজাতে ওলোৱা এতিয়া কেইটা বাজিব আৰু পাওঁতে 1 বাজি যাব পাৰে দিনত আমাৰ ট্ৰেইনৰ জাৰ্ণি আৰু এতিয়া ৰাতি আমাৰ কি বুলি কয় বাছৰ জাৰ্ণি তাৰপিছত আৰু এয়া বাছত উঠিলোঁ দেই বাছত উঠাৰ পিছতহে ৰক্ষা আৰু মানে অকণমান শান্তিত বোলো এতিয়া শুই পিনে যাব পাৰিম আৰু দিনটো মানে ভৰি বিষাই গৈছেগৈ যিমানে যি হওক ইফালৰ পৰা সিফালে খোজ কাঢ়োঁতে ভৰি বিষায় আৰু ইমান বেছিকৈ ভাল নালাগে তাতে গৰম হয় ন সেইটো কাৰণে একেবাৰে লাষ্টত যেতিয়া আৰু বাছখনত উঠিছোঁ তেতিয়া আৰু মইতো মানে লাষ্টত তেতিয়া মানে যোৰহাট পালোহি ক'বই নোৱাৰোঁ মানে ইমানেই টোপনি গুচি গ'লোঁ সেয়াই মাজতে এবাৰ ভাত খাব ৰখাইছে তেতিয়া সাৰ পাইছোঁ আৰু পিছত লাষ্টত ভাল ব্যৱহাৰ পালোঁ এগৰাকী মেম ভাল আছিলে এতিয়া আমি সময় 2টা বাজি গৈছে যিহেতু ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ বুলি দিনটোৰ কষ্টৰ ফলত যোৰহাট পামগৈ ৰাতিপুৱা 4টামান বজাত আৰু কি হৈছে আপোনালোকক জনাই দিম নিশ্চয় কিনো গা বেয়া হৈছে ৰিপৰ্টবিলাক আপোনালোকক জনাম বাৰু দিয়ক লাহে ধীৰে আমি নিজে প্ৰথমতে চাই লওঁ তাৰপিছত আপোনালোকক জনাম আমি মানে অকণমান বহুত আৰু মাজে মাজে সেইটো চাওকচোন বাৰু কি যে মানে ধেমালি এইটো ভয় থ'বলৈ নাই দিয়া হয় কিন্তু সন্দেহ গৈছে মোৰ বেমাৰী দে বোলে বেমাৰী দেই আৰু ভয় চোৱা দেখিছে তাই নাপায় নখকেইটা নোৱাৰিছে জনাব পাবি ৰ বেয়া হওক মানে জানো তোমাকে গোটেই হেৰি কাম কৰাব মানুহে ৰ'বা কি কৰিবা পৰ্দাখিনি এই পৰ্দাখিনি ধুব লাগিব তাই বেছিদিন নাই এইবোৰ ভাঙিব অকণমান চাইব হয় বাৰু যিহে বিষ ভৰি মানে নোৱাৰিছে আৰু বেমাৰী মানুহ আৰু বেমাৰী মানে নহয় যেনেকুৱা বেমাৰী নহয় তথাপি আৰু ভৰি হাতবোৰ বিষাই অকণমান মেলিব বিচাৰিছে মই তাকে বোলো অকণমান ধেমালি কৰিছোঁ বোলো ৰ'বা তোমাক বোলো অকণমান যদি ভাগে বোলো এইবোৰ ইয়াত তোমাক গোটেই কাম কৰাব পৰ্দা ধুব লাগিব ৰ'বা এনেকৈ তেনেকৈ বুলি ধেমালি এনেই আৰু ৰাস্তাটো ধেমালি চুপতি কৰি গৈছোঁ আৰু ভাল লাগিলে বাৰু দিনত অকণমান কষ্ট পালোঁ ৰ'দৰ কাৰণে কিন্তু ভালো লাগিলে তেনেকুৱাকৈ আৰু লাষ্টত আমি কেইটা বাজিছে 3টা নহয় 2টা কিমান মানত আমি যোৰহাট পাই গৈছোঁহি বাকী আজিলৈ আহিছোঁ বাই থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে